সদনত উত্থাপিত হোৱা বিধেয়কখন চাই মোৰ বিএডত কৰা এটা শাৰীলৈ মনত পৰিল যে এডুকেশ্যন ইজ দ্য বেকবোন অফ হিউমেন চিভিলাইজেশ্যন। আকৌ আমি এইটো জানো যে বিদ্যালয় শব্দটো গঠিত হৈছে দুটা শব্দৰ, বিদ্যা আৰু আলয়। অৰ্থাৎ যি স্থানত বিদ্যা বিতৰণ কৰিবলৈ বা অৰ্জন কৰিবলৈ মানুহ আহে সেই পবিত্ৰ শিক্ষানুষ্ঠানখনক বিদ্যালয় বুলি কোৱা হয়। গতিকে মাননীয় অধ্যক্ষ মহোদয়, এনেকুৱা এখন পবিত্ৰ শিক্ষানুষ্ঠানত PM পোষণ স্কিম নামৰ এখন খোৱাৰ বাবে আঁচনি লাগু কৰি সেই বিদ্যালয়সমূহক ফ্ৰী হোটেল বা ৰেষ্টুৰেণ্ট কৰাৰ বাহিৰে ইয়াৰ আন একো কোনো পথ হ'ব নোৱাৰে। সেইকাৰণে মাননীয় অধ্যক্ষ মহোদয়, আজিৰ সদনত উত্থাপিত হোৱা বিধেয়কখন যে PM পোষণ ইফেক্টিভ অন ল অৰ্থাৎ ফলপ্ৰসূ আছে না নাই সেই এই উক্ত বিধায়কখনক মই তীব্ৰতাৰে বিৰোধিতা কৰি বিৰোধী আসন গ্ৰহণ কৰিবলৈ বাধ্য হৈছোঁ। মাননীয় অধ্যক্ষ মহোদয়, আজিৰ দিনত মই নাভাবো যে ভাৰতবৰ্ষৰ কোনো এজন ছাত্ৰ ছাত্ৰীয়ে ক্ষুধা পেটে বা কুটকন এটা নোখোৱাকৈ বিদ্যালয়লৈ আহে, কাৰণ ইতিমধ্যে ষ্টেট আৰু চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা ইমানবিলাক খোৱাৰ বাবে আৰু নিউট্ৰিচনৰ বাবে আঁচনি দি থকা আছে। আমি যদি তাৰ পৰা কেৱলমাত্ৰ দুখন আঁচনি চাওঁ, অন্নদায় অন্ন যোজনা আঁচনি, তাৰ অধীনত প্ৰতিটো BPL ফেমিলিয়ে 35 কেজিকে চাউল প্ৰতি 3 টকা মূল্যত প্ৰতি মাহে পায়। লগতে মাননীয় অধ্যক্ষ মহোদয়, নেশ্যনেল ফুড সিকিউৰিটি এক্টৰ অধীনত এক্সট্ৰা 5 কেজিকে চাউল প্ৰতিটো BPL আৰু APL ফেমিলিয়ে পায়। গতিকে খোৱাৰ বাবে ইমানবিলাক আঁচনি থকা তৎসত্বেও বিদ্যালয়বিলাকত খোৱাৰ বাবে আঁচনি লাগু কৰাৰ কোনো উদ্দেশ্য বা ফলপ্ৰসূতা নাই বুলি মই ভাবোঁ। আৰু সেইকাৰণে দ্বিতীয়টো প্ৰেক্ষাপটত মই উক্ত বিধেয়কখনক তীব্ৰতাৰে বিৰোধিতা কৰিম। আৰু তথাপি যদি চৰকাৰী পক্ষৰ সদস্যসকলে কয় যে এই PM পোষণ স্কিমৰ ফলপ্ৰসূতা আছে, তেতিয়াহ'লে চৰকাৰী পক্ষৰ সদস্যসকলে যে মাগুৰ মাছৰ নেগুৰত ধৰি সাগৰ পাৰ হ'ব খুজিছে সেই কথাটো স্পষ্ট হৈ পৰিছে। গতিকে মাননীয় বিধেয়কখনক একেবাৰে তীব্ৰতাৰে বিৰোধিতা কৰিলোঁ আৰু মাননীয় অধ্যক্ষ মহোদয়ে এই কথা ভালদৰে ভাবি আমাৰ ভালৰ বাবে এই বিধেয়কখনক বাতিল কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।